Hello friends, welcome to our Gave Education channel. আজি আমি 3rd grade, 4th grade, পুলিচ আদি আসাম জবসমূহৰ বাবে কিছুমান কুৱেশ্যন আনসাৰ আলোচনা কৰিম। গতিকে সকলোৱে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅটো চাই যাব। আজিৰ ভিডিঅটোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰিছিল? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 2021 চনৰ 9 জুন তাৰিখে ঘোষণা কৰিছিল। আৰু দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ভিতৰতে 7ম স্থানত আছে। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ 6ষ্ঠ ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰিছিল? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. 2021 চনৰ 5 জুন তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙা অভয়াৰণ্যক পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1937 চনত। নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙাক বন্যপ্ৰাণী অভয়াৰণ্য বুলি কেতিয়া ঘোষণা কৰা হয়? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. 1950 চনত ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যন কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰিছিল? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1974 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1985 চনত। নেক্সট কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে কেতিয়া ঘোষণা কৰা হয়? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 2006 চনত ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন ইউনেস্কোই মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে কেতিয়া ঘোষণা কৰে? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1985 চনত ঘোষণা কৰে। নেক্সট কুৱেশ্যনটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কেতিয়া কৰা হয়? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1990 চনত প্ৰদান কৰা হয়। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অসমৰ ভিতৰতে দ্বিতীয় স্থানত আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানক সংৰক্ষিত বনাঞ্চল হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0.
ইয়াৰ উত্তৰটো হ'ব 1978 চনৰ 17 অক্টোবৰত ঘোষণা কৰা হৈছিল। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ভিতৰতে দ্বিতীয় স্থানত আছে আৰু শোণিতপুৰ জিলাত হিমালয়ৰ প্ৰদেশত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানক অভয়াৰণ্য হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয়? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1985 চনত স্বীকৃতি প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে নামেৰিক ৰাষ্ট্ৰীয় উদ্যান ৰূপে আনুষ্ঠানিকভাৱে কেতিয়া ঘোষণা কৰিছিল? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1998 চনৰ 15 নৱেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক অভয়াৰণ্য হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয়? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1995 চনত। নেক্সট কুৱেশ্যনটো হৈছে ডিব্ৰু-চৈখোৱা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে কেতিয়া স্বীকৃতি প্ৰদান কৰে? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1999 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হ'ল 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক অভয়াৰণ্য হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয়? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1985 চনত স্বীকৃতি প্ৰদান কৰা হয়। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ আৰু দৰং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ওৰাং অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয়? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰটো হ'ব 1999 চনত। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।